যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পাবলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলে যদি নিজৰ বেংক একাউণ্টত 10,000কৈ টকা ডাইৰেক্ট লাভ কৰিব বিচাৰে তেন্তে অতি সোনকালে এখন ফৰ্ম ফিলআপ কৰি জমা দিব লাগিব এইখন ফৰ্ম যিসকল আত্মসহায়ক গোটৰ মহিলাই ফিলআপ কৰি জমা দিয়া নাই সেইসকল মহিলাৰ বেংক একাউণ্টত কিন্তু 10,000কৈ টকা নোসোমাব তো কোনখন ফৰ্ম এতিয়া আপোনালোকক জনাই দিছো প্ৰথমে আপোনালোকে ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব হেয়া শিকি লওক তো ফৰ্মখন ডাউনলোড কৰাৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে জাস্ট সাৰ্চ বাৰত লিখিব AGVB বেংক ফৰ্ম তো এইখিনি লিখি নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত যেতিয়া সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব তলত লিখা চাও পাৰিব AGVB আদাৰ্স যে লিখা আছে এই অপচনটোত আপোনালোকে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত তলত কেইটামান অপচন চাব পাৰিব ইয়াৰ মাজৰ পৰা 3 নম্বৰ লিখা চাও পাৰিব এপ্লিকেশন ফৰ লিংকিং সিডিং আধাৰ নাম্বাৰ এণ্ড ৰিসিভিং DBT বেনিফিটস ইনটু বেংক একাউণ্ট তো 3 নম্বৰ অপচনৰ ৰাইট সাইডে ডাউনলোড অপচনত ক্লিক কৰি দিব তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত ফৰ্মখন ডাউনলোড হৈ যাব তো ডাউনলোড হোৱাৰ পিছত ফৰ্মখন প্ৰিন্ট আউট কৰি আপোনালোকে ফিলআপ কৰিব লাগিব তো কিয় ফিলআপ কৰিব লাগিব হেয়াও আপোনালোকক ভিডিঅ'ৰ মাজত প্ৰমাণ সহকাৰে জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিয়ক তো প্ৰথমে ইয়াতে ফৰ্মখনত আপোনালোকে লিখা চাও পাৰিব দা ব্ৰাঞ্চ ম্যানেজাৰ ডেশ ব্ৰাঞ্চ তো ইয়াতে আপোনালোকে নিজৰ বেংক ব্ৰাঞ্চৰ নাম লিখিব তাৰ পিছত বেংকৰ নাম লিখিব আপোনালোকৰ যোনখন বেংকত একাউণ্ট সেই বেংকৰ নাম ইয়াতে লিখি দিব লিখি দিয়াৰ পিছত একাউণ্ট নম্বৰ লিখিব আৰু আপোনালোকে ইন এসি নেম যে লিখা আছে ইয়াতে নিজৰ নামখন লিখি দিব লিখি দিয়াৰ পিছত অকমান তলত আপোনালোকে আকৌ লিখা চাব পাৰিব আই এম মেইনটেইনিং এ বেংক একাউণ্ট নং ডেশ উইথ ইয়োৰ ব্ৰাঞ্চ তো ইয়াতে আকৌ আপোনালোকে নিজৰ বেংক একাউণ্টৰ নাম্বাৰখন লিখি দিব লাগিব লিখি দিয়াৰ পিছত আহিব 2 নম্বৰ লিখা চাব পাৰিব আই সাবমিট মাই আধাৰ নাম্বাৰ এণ্ড ভলান্টাৰী গিভ মাই কনসাৰ্ন টু যে লিখা আছে তাৰ তলত প্ৰথম যেটো অপচন আছে এই অপচনটোত টিক কৰি দিব টিক কৰি দিয়াৰ পিছত আপোনালোকে ৰাইট সাইডে সিগনেচাৰৰ অক্ষৰ পাব ইয়াতে সিগনেচাৰ কৰি দিব কৰি দিয়াৰ পিছত অকমান তলত লিখা চাব পাৰিব অপচন ফৰ ৰিসিভিং DBT বেনিফিটস তো ইয়াতে আপোনালোকে প্ৰথম যোনটো অপচন আছে এই অপচনটো টিক কৰিব আৰু একাউণ্ট নম্বৰ লিখাৰ ঘৰত আপোনালোকে নিজৰ বেংক একাউণ্টৰ নাম্বাৰটো ইয়াতে আকৌ লিখি দিব তো বেংক একাউণ্টৰ নম্বৰটো লিখাৰ পিছত অকমান তলত আপোনালোকক দেখুৱাইছো আকৌ নিজৰ সিগনেচাৰ কৰিব লাগিব তো ইয়াতে সিগনেচাৰ কৰাৰ ঘৰত আপোনালোকে নিজৰ সিগনেচাৰখন কৰিব তাৰ পিছত আপোনালোকৰ নিজৰ নাম লিখিব মোবাইল নম্বৰ দিব আৰু যদি ইমেইল এড্ৰেছ আছে সেই ক্ষেত্ৰত ইয়াতে লিখি দিব তো এইখিনি লিখাৰ পিছত তলত আপোনালোকে ৰাইট সাইডে আকৌ লিখা চাও পাৰিব সিগনেচাৰ বাই থাম্ব ইমপ্ৰেছন অফ কাস্টমাৰ তো ইয়াতে আপোনালোকে নিজৰ সিগনেচাৰখন আকৌ কৰি দিব তো এইখিনি কৰি দিয়াৰ লগে লগে ফাইনালি ফৰ্মখন ফিলআপ কৰা হৈ যাব ফৰ্মখন ফিলআপ কৰা হোৱাৰ পিছত এই ফৰ্মৰ লগত আপোনালোকৰ বেংক একাউণ্টৰ জেৰক্স কপি আৰু আধাৰ কাৰ্ডৰ জেৰক্স কপি সহ আপোনালোকৰ বেংক ব্ৰাঞ্চত গৈ জমা দিলে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ যাব আৰু লগতে আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000কৈ টকা লাভ কৰিব তো আপোনালোকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টখন কিয় লিংক কৰিব লাগিব হেয়া প্ৰমাণ সহকাৰে আপোনালোকক দেখুৱাই দিছো তো অসম চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000কৈ টকা প্ৰদান কৰাৰ কাৰণে কেবিনেট বৈঠকত এনেকৈ এখন সিদ্ধান্ত গ্ৰহণ কৰিছিল ইয়াতে 10,000কৈ টকা প্ৰদান কৰাৰ বাবে কেইখনমান চৰ্ত চৰকাৰে উল্লেখ কৰিছিল এই চৰ্তবোৰৰ ভিতৰত প্ৰথম অপচনটোতে লিখা আছিল বৈধ আৰু সক্ৰিয় আধাৰৰ সৈতে লিংক থকা সেভিং বেংক একাউণ্টধাৰী মহিলাসকল তো যিসকল মহিলাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে সেই সকল মহিলাৰ বেংক একাউণ্টতহে 10,000কৈ টকা সোমাব তো আপোনালোকৰ বেংক একাউণ্টৰ লগত যদি আধাৰ কাৰ্ড লিংক নাথাকে সেই ক্ষেত্ৰত আপোনালোকৰ বেংক একাউণ্টত 10,000কৈ টকা নাপাব পাৰে তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।